প্ৰেছ বাইট হ'ব তো সকলোৰে পৰা আগন্তুক দিনত সহায় সহযোগিতা বিচাৰিছোঁ আৰু গঠনমূলক সমালোচনা পৰামৰ্শ সকলো ধৰণৰ আশা থাকিব। আজি মূল বিষয়বস্তুৰ আমি লৈ আহিছোঁ যে আপোনালোকে জানে যে আজি নলবাৰীৰ বৰক্ষেত্ৰীত এক উচ্ছেদ অভিযান চলি আছে। নলবাৰী বৰক্ষেত্ৰী বাকৰিকুছিত 492 বিঘা মাটি গ্ৰেজিং ৰিজাৰ্ভ। এই গ্ৰেজিং ৰিজাৰ্ভত 2000 চনত তেতিয়াৰ বিধায়ক পুলকেশ বৰুৱা ডাঙৰীয়াই 82 বিঘা মাটি শিক্ষিত নিবনুৱা সংস্থা, আমাৰ খিলঞ্জীয়া অসমীয়া লৰাই গঠন কৰা শিক্ষিত নিবনুৱা সংস্থাক 82 বিঘা মাটি দিছে। কিন্তু ভূমিধৰ বৰ্মন ডাঙৰীয়া, শ্ৰদ্ধাৰ ভূমিধৰ বৰ্মন ডাঙৰীয়া যেতিয়া আকৌ জিকি আহিল, তেখেতে কি কৰিলে, সেইসকল আমাৰ অসমীয়া ল'ৰাক উচ্ছেদ কৰি বাংলাদেশী মূলৰ মুছলমান মানুহক তাত স্থাপন কৰিছে আৰু কৰি গোটেই 492 বিঘা মাটি তেখেতসকলক গতাই দিয়াৰ ব্যৱস্থা কৰা হয়। আৰু আজি আমাৰ চৰকাৰে জাতি মাটি ভেটিৰ যি চিন্তা চৰ্চালৈ আমি চৰকাৰত আহিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি 452 বিঘা মাটি তো আজি অকল নলবাৰীতেই নহয়, অসমৰ বিভিন্ন জাগাত আজি উচ্ছেদ হৈছে। মই এটা জাজমেণ্ট দেখুৱাব বিচাৰিছোঁ যে সেইসকল মানুহে হাইকোৰ্টলৈ আহিছে আৰু হাইকোৰ্টেও তেখেতসকলৰ যি আৰ্জি আছিল, তেখেতসকলৰ যি গোচৰ আছিল নুশুনিলে আৰু আল্টিমেট উচ্ছেদৰ কাৰণে অনুমতি দিছে। 2011 চনত জগপাল সিং ভাৰ্চেছ ষ্টেট অফ পাঞ্জাব এটা সুপ্ৰিম কোৰ্টৰ কেছ আছে 2011 চনত। আৰু সেই 2011 চনৰ কেছতেই তেতিয়াই ষ্টেট গভৰ্ণমেণ্ট, ভাৰতবৰ্ষৰ সকলো ষ্টেট গভৰ্ণমেণ্টক কোৱা হৈছিল যে সকলো ধৰণৰ কমিউনিটি লেণ্ড, এইটো গ্ৰেজিং লেণ্ড হওক, ভিজিআৰ যিমান আছে, এই সকলোবোৰ before parting with the case, we give the direction to all the state governments in the country that they should prepare schemes for eviction of illegal unauthorized occupant of so and so বিভিন্ন ধৰণৰ এই কিফালে গ্ৰাম সভা গ্ৰাম পঞ্চায়তৰ লেণ্ড আছে, আমাৰ ইয়াত গ্ৰেজিং পাৰমিট এনেকুৱা ধৰণৰ বিজিআৰ লেণ্ড আছে। তো Chief Secretary আৰু Union Territories সকলোকে directed to the needful taking of help of other senior officers. The said scheme should provide for the speedy eviction of such illegal occupant. After giving him so cause notice, a brief hearing, long duration of such illegal occupation or huge expenditure in making construction thereon, political connection must not be treated as justification for condoning this illegal act for regularization of illegal possession. সুপ্ৰিম কোৰ্টে 2011 চনত কৈছে। কংগ্ৰেছৰ চৰকাৰ 2016 চনলৈ আছিল অসমত। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ পিছত অসমত যি ধৰণে ৰেম্পেণ্ট ইলিগেল এনক্ৰোচমেণ্ট হৈছে, সুপ্ৰিম কোৰ্টৰ জাজমেণ্টক ভায়োলেট কৰাই নহয়, সুপ্ৰিম কোৰ্টৰ আদেশক অমান্য কৰি কংগ্ৰেছে সেইসকল মানুহক এই ধৰণৰ ভূমিত এনক্ৰোচমেণ্ট কৰিবলৈ উৎসাহ যোগাইছে। Regularization should only be permitted in exceptional cases where lease has been granted under some government notification to landless laborers or members of the scheduled caste, scheduled tribes, or whether there is already school, dispensary or other public utility. Illegal encroachment of eviction কৰিবলৈ কোৱা হৈছে। কিন্তু আজি সরকারে দরে অঞ্চলত এভিকশন কৰি তার যেহেতুকে কিছু প্রকল্প হাতত লৈছে, আজি আমি দেখিছো যে বিরোধী পক্ষই তেনেকুৱা ধৰণৰ প্ৰজেক্টক, তেনেকুৱা ধৰণৰ প্ৰকল্পক সিস্টেমেটিক ওয়ে, পৰিকল্পিতভাৱে সমগ্ৰ প্ৰকল্পটো বদনাম কৰিবলৈ এক ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আজি গিৰগাঁৱৰ এটা পৰিকল্পিত এটা কাহিনী তৈয়াৰ কৰা হল যে 300 গিৰ গৰু চুৰি হল।
কালি পদ্ম হাজৰিকা ডাঙৰীয়াই প্ৰেছ কনফাৰেন্সত স্পষ্টভাৱে কৈছে যে 300 যি গৰু আছিল সেই 300 গৰুৰ কথা কালি প্ৰেছ কনফাৰেন্সত স্পষ্ট কৰিছে আৰু আজি 2021-22 পৰা 2024-25 লৈ গৰুগুটি প্ৰকল্পই 1.18 কোটিৰ পৰা বিক্ৰী কৰি আজি বাঢ়ি 4.85 লাখ টকালৈ আজি বিক্ৰী কৰিবলৈ সক্ষম হৈছে গ্ৰোইং হৈ আছে গ্ৰো কৰি আছে গৰুগুটি প্ৰকল্প সেইকাৰণে আমি দেখিছো যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে এই উচ্ছেদিত ভূমিত যাতে আগন্তুক দিনবোৰত যাতে এনেকুৱা ধৰণৰ প্ৰকল্প ল'ব নোৱাৰে যাতে উচ্ছেদ কৰাৰ কাৰণে যাতে আকৌ দ্বিতীয়বাৰ যাতে ভাবিবলগীয়া হয় তাৰ বাবে এক পৰিকল্পিত চিন্তাৰে পৰিকল্পিত ষড়যন্ত্ৰৰে গৰুগুটি প্ৰকল্পক বদনাম কৰাৰ কাৰণে কংগ্ৰেছৰ নেতৃত্বত অপজিশনে এটা ষড়যন্ত্ৰ গতিকে আমি এই কথা আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক জনাব বিচাৰিছো দ্বিতীয় কথাটো হ'ল আজি আমি দেখিছো যে বিভিন্ন এনডিডিবি যেটো আমাৰ ন্যাশনাল ডেয়ারি ডেভেলপমেন্ট বোর্ডে পেপারত টেন্ডার দি যাতে গরু নমরে যাতে গরু কোনোবাই লৈ গৈ বাছাই ৰাখক তাৰ কাৰণে টেন্ডাৰ দি টেন্ডাৰত পাৰ্টিসিপেট কৰি বিভিন্ন জনে গরু কিনিছে পইচা দি গরু কিনাৰ পিছতো এটা নুহুৱা এটা কেলেংকাৰী নন এক্সিস্টেন্স কৰাপশন এটা এনেকুৱা ধৰণে এক প্ৰচাৰ কৰা হ'ল যে বহুত ডাঙৰ এটা কেলেংকাৰী যেটো কেলেংকাৰীৰ কোনো অস্তিত্ব নাই যি কেলেংকাৰী কোনোদিন ঘটাই নাছিল তেনেকা এটা বিষয়ক য'ত তিলেই নাছিল তাকে তাল বনাই প্ৰচাৰ কৰা হ'ল আৰু এস্টাব্লিশ কৰিবলৈ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হ'ল যে এটা ডাঙৰ কৰাপশন হৈছিল গৰুৰ কৰাপশন হৈছিল এই বিষয়টো কিন্তু একে সময়ত আসল যে কৰাপশন হৈছিল সেই কৰাপশনৰ কথা আৰু কংগ্ৰেছ এআইডিএফৰ সমৰ্থনত কা আন্দোলনৰ জখলা বনাই 5 জনকৈ নিৰীহ মানুহক হত্যা কৰোৱাই যিজন মানুহ ৰাজ্যসভাৰ এমপি হল অজিত কুমাৰ ভূঞা সেই অজিত কুমাৰ ভূঞাই নিজৰ সাংসদ পুঁজিত বিভিন্ন ধৰণৰ অনিয়ম হৈছে আৰু পৰদিনা চাৰ্জশিট ফাইল হৈছে আজি তেখেতৰ স্কিমৰ 17টা এনে স্কিমছ আছে যি স্কিমত কোনো লোকেশন নাই 24 কনস্ট্রাকশন অফ গার্ড এন্ড রোড এট সোনাপুর ওয়ার্ক সাইট নাই কত লোকেট কৰিব পৰা নগল ক'ত আছে হেউজ নগৰ নামঘৰ পথ এট কাহিলিপাৰা ওয়ার্ক সাইট নাই ক'ত কাম কৰিছে কোনে ইনভেস্টিগেশনত আহা নাই পোৱা নগল কৃষ্ণ মন্দিৰ পথ ৰঙিয়া কত বিচাৰি পোৱা নগল বড়াগাঁও 2 নম্বৰ মসজিদ টু হাসান আলী হাউস রোড ওয়ার্ক সাইট নাই মা মনসা মন্দিৰ পথ সাগলপাৰা নাই বিচাৰি পাবলৈ নাই কনস্ট্রাকশন অফ কমলা মিকিৰ পথ এট লখৰা বিচাৰি পাবলৈ নাই এনেকুৱা 17টা সাইট আছে কোনো ধৰণৰ অস্তিত্ব নাই কামৰ তাৰ পিছত 22টা এনেকুৱা স্কিমছ আছে লোকেশন আছে যে লোকেশনৰ কথা কোৱা হৈছে কিন্তু তাত কাম হোৱা নাই 17টা এনেকুৱা জায়গা আছে যে জায়গায় ধৰিব পৰা যোৱা নাই যে ক'ত আছে আৰু 22টা এনেকুৱা জায়গা আছে জায়গা ঠিকে আছে এড্ৰেছ ঠিক আছে কিন্তু কোনো কাম হোৱা নাই গতিকে এনেকুৱা এটা ডাঙৰ যিজন মানুহে অসমীয়া মানুহৰ সেন্টিমেন্টক লৈ জাতীয়তাবাদী সেন্টিমেন্টেৰে অসমৰ মানুহক পণবন্দী কৰি কাৰ জৰিয়তে 2 কোটি মানুহ অসমত আহিব বুলি আন্দোলন কৰোৱাই যিজন মানুহ ৰাজ্যসভালৈ গল যিজন মানুহে দুৰ্নীতিৰ বিৰুদ্ধে বহুত ডাঙৰ ভাষণ দিয়ে যিজন মানুহক কংগ্ৰেছৰ পৰা আৰম্ভ কৰি লেফট লিবাৰেল সকলোৱে সাপোৰ্ট কৰে সেইজন মানুহৰ নেতৃত্বত আজি এমপি এলএডি ফান্ডৰ এটা ভয়ংকৰ দুৰ্নীতি হৈছে
এই দুর্নীতির কথা কিন্তু আজি কোনেও গৌরব গগৈৰ চিঠি লিখা নাই। আজি গৌরব গগৈ ডাঙৰীয়াই চিঠি লিখিছে যি গৰুগুটিত গিৰ গৰুৰ কাৰণে কৰাপশন হোৱা নাই, যে অজিত ভূঞা ডাঙৰীয়াই ইমান ডাঙৰ কৰাপশনত জড়িত হৈছে এই বিষয়ে চিঠি লিখিবনে? গৌরব গগৈ চিঠি লিখিবনে যে তেওঁৰ পত্নীয়ে ফিক্সিয়াস পাকিস্তানী এজেন্টৰ পৰা দৰমহা লৈ ভাৰতবৰ্ষত চাকৰি কৰি আছে, তাৰ কাৰণে চিঠি লিখিবলৈ গৌৰৱ গগৈৰ সাহস হ'বনে? এই কথা বতৰাবোৰ অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে। অজিত ভূঞাকে আদি কৰি যিসকল মানুহে অজিত ভূঞাক সাংসদ বনোৱাত অৰিহণা যোগাইছে, সেই সকল মানুহেও অসমৰ ৰাইজৰ আগত জবাবদেহ হ'ব লাগিব যে ইমান অসমৰ মানুহৰ সেন্টিমেন্টক আঘাত কৰি কাৰ দৰে এটা যি বিষয়বস্তু মই আগতে কৈছো, এটা নোহোৱা কৰাপশন খজুৱাৰ যি ষড়যন্ত্ৰ কৰা হল, ঠিক তেনেকে 2 কোটি বঙালী হিন্দু আহিব বুলি এটা ফিক্সিয়াস কল্পনাৰে এটা আন্দোলন কৰা এজন মানুহ ৰাজ্যসভাৰ সাংসদ হল, আৰু আজি তেওঁ এনেকুৱা ষড়যন্ত্ৰ এনেকুৱা দুৰ্নীতিত লিপ্ত হৈছে যে আজি তেওঁৰ সাংসদ পদ যাব পাৰে। সুপ্ৰিম কোৰ্টৰ গাইডলাইন্স আছে। গতিকে আমি আজি আপোনালোকক এই দুটা বিষয় লিংক, যে উচ্ছেদ অভিযানক যাতে ডিমোৰেলাইজ কৰা যায় আৰু অসমৰ ৰাইজৰ আগত এনেকুৱা এটা পিকচাৰ যাতে আমি দিব পাৰো যে একচুয়ালি বিজেপি চৰকাৰে উচ্ছেদ কৰি এই ধৰণৰ কামে কৰিব বিচাৰে, যাতে উচ্ছেদক বদনাম কৰিব পৰা যায়, তাৰ কাৰণে কংগ্ৰেছৰ নেতৃত্বত অপজিশনৰ নেতৃত্বত এক ষড়যন্ত্ৰ নিৰ্মাণ কৰা হৈছে। আৰু তাৰ লগে লগে যিসকল মানুহে এই কথাবোৰ কৈছে, সেই সকল মানুহে কিন্তু আসল য'ত কৰাপশন হৈছে সেই কৰাপশনত আজি মুখ বন্ধ কৰিছে। গতিকে আমি আশা কৰিম যে আপোনালোকৰ জৰিয়তে অজিত ভূঞা ডাঙৰীয়াৰ যি ডাঙৰ এক বিৰাট এক দুৰ্নীতি, তেখেত যি দুৰ্নীতিত নিমজ্জিত হৈছে, এই কথা বতৰাৰ চৰ্চা হ'ব লাগে। ৰাষ্ট্ৰপতি ডাঙৰীয়ানে অতি সোনকালে তেখেতৰ এগেইনষ্টত প্ৰসিকিউশনৰ অৰ্ডাৰ দিব লাগে। আৰু তাৰ লগে লগে আমি আজি অসম চৰকাৰক আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো যে বাস্তৱতে 2011 চনত সুপ্ৰিম কোৰ্টে যেনেকে উচ্ছেদ বিচাৰিছিল, ৰাজহুৱা যিবোৰ মাটি আছিল, বনধ্বংসৰ যিবিলাক বিষয়বস্তু আছিল, আজি সত্ৰৰ মাটি নোহোৱা কৰাৰ যি পৰিকল্পনা ষড়যন্ত্ৰ কংগ্ৰেছৰ দিনত ৰচনা কৰা হৈছিল, সেই ষড়যন্ত্ৰবোৰক মুখিমূৰ কৰি আজি এভিকশনৰ কথা বতৰাবোৰ চলিছে। আগন্তুক দিনত অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত জাতি মাটি ভেটিৰ যি কথা আমাৰ সপোন আছিল, সেইখিনি সম্পূৰ্ণভাৱে ফলিয়াই ইলিগেল যিসকল এনক্ৰোচাৰ আছে, প্ৰতিটো সত্ৰ, প্ৰতিটো ভিজিআৰ পিজিআৰ যিমান চৰকাৰী মাটি আছে, ফৰেষ্ট লেণ্ড আছে, সেই সকলোৰ পৰা যাতে উচ্ছেদ কৰিব পৰা যায়, সুপ্ৰিম কোৰ্টৰ আদেশক কাৰ্যগত কৰি আমি অনুৰোধ জনাম। আৰু তাৰ লগে লগে অজিত ভূঞা ডাঙৰীয়াৰ যি এক বিৰাট যে দুৰ্নীতি চলি আছে আৰু নোহোৱা দুৰ্নীতিৰ যি বিষয়ে আলোচনা চলি আছে, এই বিষয়ে আজি আপোনালোকক জনাম। ধন্যবাদ।